40 মিনিটছ আগত এতিয়া পাইছোঁ বেংকত। সোমালোঁ বেংকত, কাম আছিল, তিনিটা কাম আছিল আমাৰ। এটা KYC লগ লাগি আছে, KYCটো খুলিব লাগে। ছেকেণ্ড কাম আছিলে আপোনাৰ ATM কাৰ্ডৰ ATM কাৰ্ড এপ্লাই কৰিবৰ কাৰণে। থাৰ্ড কাম আছিলে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিবৰ কাৰণে। দুজন মানুহ আহিছিলোঁ আমি। পিছত কি হ'ল, ভিতৰত যোৱাৰ পিছত এজন ষ্টাফ আছিল তাতে, সুধিলোঁ 5 মিনিট ধৰি হ'ল, একো ৰেছপঞ্চ নাই। ইফালৰ পৰা ইফাল কৰি আছে, একো ৰেছপঞ্চে দিয়া নাই। নেক্সট টাইম আকৌ সুধিলোঁ, ছাৰ কি হ'ল, আপোনাক সুধিছিলোঁ কিবা এটা যে KYC আনলক হ'ব নে নাই বুলি, ক'লে নহ'ব বুলি। বাট মই যেতিয়া আহিছিলোঁ আগতে, এইটো বেংকত কিবা নিয়ম আছে নাজানো, সপ্তাহত 2 দিন মাত্ৰ KYC আনলক হয়। আই ডণ্ট ন' কেনেকৈ হয় এইটো। বাট ঠিক আছে, আজি ডেট হিচাপত আহিছোঁ, আজি মঙলবাৰ হয়, তো আহিলোঁ একাউণ্ট খুলিবৰ কাৰণে KYC। কয় ষ্টাফ নাই, আজি নহ'ব, বেলেগ দিনা। ঠিক আছে, মই বুজিলোঁ ষ্টাফ নাই, বুজিলোঁ। কেতিয়া আহিম ছাৰ বুলি সুধিলোঁ, কৈছে সেইটো ক'ব নোৱাৰোঁ আমি, তই যেতিয়া আহিবি তেতিয়া সুধি ল'বি কৈছে। তো ইটছ নট ফেয়াৰ না, 20 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ, সদায় সদায় আহিব নোৱাৰোঁ এটা কামৰ কাৰণে। আকৌ সুধিলোঁ ATM কাৰ্ডৰ ফৰ্মটো দিয়ক তেতিয়াহ'লে, যদি KYC আনলকে নহয় ATM কাৰ্ডৰ ফৰ্মটো দিয়ক বুলি সুধিলোঁ। তো তাতে বহি আছে, একো ৰেছপঞ্চ নাই তাৰো। খং উঠিবই অভিয়াছলি, 5 মিনিটৰ দূৰত ৰখি আছোঁ, এটা সুধিছোঁ ফৰ্ম সুধিছোঁ, দিয়া নাই ফৰ্মটো। পিছত যেতিয়া আহিলি, মই মোবাইল লৈ কিনে ভিডিঅ' ৰেকৰ্ড চালু কৰিলোঁ, কাৰণ ইহঁতে কাম কৰা নাই, মই যিটো কৰিছিলোঁ। তো ভিডিঅ' ৰেকৰ্ড কৰিলোঁ, তো মোৰ হাতৰ পৰা মোবাইলটো লৈ গ'ল কাঢ়ি কিনে, মোকো এক থাপৰ মাৰিলে, মোৰ লগত যোন আছিল তাকো এক থাপৰ মাৰিছে। এণ্ড হাতৰ পৰা মোবাইল লৈ কিনে মোবাইলৰ টেম্পাৰ গ্লাছো ফাটি গ'ল। পিছত মই যোনটো ভিডিঅ' কৰিছিলোঁ, গোটেই কণ্টেণ্ট পূৰা ডিলিট কৰি দিছে। ইভেন যোনটো কিবা থাকে ন যাই কিনে ৰিচাইকেল বিন, সেইটোও ডিলিট কৰি দিছে সিহঁতে যাই কিনে। এজন হোম গাৰ্ড বুলি কয়, নাম নাজানো মই, কাৰণ মই বহুত দিন পিছত আহিছোঁ ইয়াতে। দুই বছৰ আগত আহিছিলোঁ, ষ্টাফ শ্বৰ্টেজ। আজি হ'লো 2 বছৰ পিছত, আজিও ষ্টাফ শ্বৰ্টেজ। হায়াৰ কি হয় নাজানো, ইহঁতৰ হায়াৰ অথৰিটিজ আছে নে নাই, কাম কৰে নে নকৰে একো নাজানো। চেণ্ট্ৰেল বেংক, ইমান ডাঙৰ বেংক এটা, পাব্লিক কিমান আছে ইয়াতে, ইমান মানুহ পাব্লিক, এইখিনি যদি হেণ্ডেল নকৰে সিহঁতে, যদি কামবোৰ যদি নকৰে সিহঁতে, তেনেহ'লে কোনে কৰিব কামবোৰ? হেৰাছমেণ্ট পাব্লিকৰ হৈ আছে ন। এণ্ড সিহঁতে হাত উঠাইছে, উইচ ইজ নট ফেয়াৰ। আই ডোণ্ট থিংক পিপল ৱৰ্ক লাইক দেট। অবভিয়াছলি এইবোৰ নহওক ৰিপৰ্ট। আৰু মোৰ যিখিনি লছ হৈছে, টেম্পাৰ গ্লাছ ফাটিছে, এটলিষ্ট আই এম ডিমাণ্ডিং দিছ ফ্ৰম দ্য বেংক। চব ডিলিট কৰি দিছে, মাৰছে। মোৰ নাম হ'ল নৱজিৎ ভৌমিক, ৰাজাগড় ঘৰ হয়। 15 কিলোমিটাৰ এপ্ৰক্স। মোৰ লগত আহিছিলে, ই আহিছিলে, আমি দুজনে আহিছিলোঁ। ইয়াকো মাৰিছে এক থাপৰ, মোকো মাৰিছে এক থাপৰ।